নমস্কাৰ দৰ্শকসকল, আহিছো আন এটি বিষয়ৰ মাজলৈ। কেন্দ্ৰীয় চৰকাৰে সংসদত উত্থাপন কৰা 131 সংখ্যক সংবিধান সংশোধনী বিলখন কালি বিৰোধীৰ সমৰ্থনৰ অভাৱত পাছ নহল। যি নহওক, এই সম্পৰ্কীয় বিতৰ্কত ভাগ লৈ গৌৰৱ গগৈয়ে সদনত যি অসমৰ প্ৰতি দায়িত্ব জ্ঞানহীন বক্তব্য ৰাখিছিল তাৰ বিষয়ে ইয়াৰ আগৰ ভিডিঅ'টোত ইতিমধ্যে মই আপোনালোকৰ লগত আলোচনা কৰিছো। ব্যক্তিগতভাৱে মই দেশৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ যি আনুপাতিক ব্যৱস্থা তাক সম্পূৰ্ণভাৱে সমৰ্থন কৰোঁ। কিন্তু অসমৰ ক্ষেত্ৰত, অসমৰ প্ৰেক্ষাপটত যে সেয়া হ'ব নোৱাৰে, অসমৰ ক্ষেত্ৰত যে কথাবোৰ সুকীয়া হ'ব লাগিব, সেই কথাও মই আগৰ ভিডিঅ'টোত কৈ থৈছো। আজি হঠাতে কটন বিশ্ববিদ্যালয়ৰ অধ্যাপক জ্ঞানেন্দ্ৰ বৰ্মন ডাঙৰীয়াৰ ভিডিঅ' এটা সামাজিক মাধ্যমত দৃষ্টিগোচৰ হ'ল, য'ত তেওঁ এই সম্পৰ্কে বক্তব্য ৰাখিছে আৰু যিটো প্ৰতিজন অসমীয়াই জানি লোৱা উচিত বুলি বিবেচনা কৰি আপোনালোকৰ বাবে লৈ আহিলো। তেওঁ গৌৰৱ গগৈ অসম আৰু অসমীয়াৰ প্ৰতি থকা দায়বদ্ধতাহীনতাখিনিকো উদঙাই দিছে। আহক শুনি লওঁ তেওঁৰ বক্তব্য। ডিলিমিটেশ্যনে আমাৰ স্বাৰ্থ সুৰক্ষিত কৰিবনে, সেই বিষয়টো অকণমান আলোচনা কৰিব খুজিছোঁ। অসমৰ কণ্টেক্সত কথাটো গুৰুত্বপূৰ্ণ এইকাৰণে, আৰু আশংকাৰো কিছু কাৰণ আছে। সংসদত গৌৰৱ গগৈ ডাঙৰীয়াই যেতিয়া বিষয়টো উত্থাপন কৰি আছিলে, তেওঁ আপত্তি কৰিছিলে যে আমাৰ কিছুমান সমষ্টিত 24 লাখ 22 লাখ জনসংখ্যা ভোটাৰ আছে, কিন্তু তাত মাত্ৰ এটা লোকসভা, আৰু আন ঠাইত কম পপুলেশ্যন আছে কিন্তু একোটা লোকসভা। এই কথাটো চিন্তনীয় বিষয়। গৌৰৱ গগৈ ডাঙৰীয়াই অসমীয়াৰ মুখপাত্ৰ হ'ব লাগিছিলে। তেওঁ কংগ্ৰেছৰ মুখপাত্ৰ হৈছে, মিয়াৰৰ মুখপাত্ৰ হৈছে, কিন্তু অসমীয়াৰ মুখপাত্ৰ হ'ব পৰা নাই। এই ক্ৰিটিকেল টাইমত লোকসভাত আমাক অসমীয়াৰ খিলঞ্জীয়াৰ মুখপাত্ৰ প্ৰয়োজন। সমষ্টি পুনৰ নিৰ্ধাৰণৰ হোৱাৰ লগে লগে গুৰুত্বপূৰ্ণ কি কথা, ৰেচিঅ' বিটুইন নাম্বাৰ আৰু পপুলেশ্যন, নাম্বাৰ আৰু পপুলেশ্যনৰ ৰেচিঅ'টো একে হ'ব লাগিব। অৰ্থাৎ ধৰা হ'ল 10 লাখৰ বিপৰীতে এটা লোকসভা সমষ্টি হ'ব। সেইটো গোটেই ভাৰততে সেইটো একে এপ্লিকেবল হ'ব। এতিয়া কথাটো হ'ল, আমাৰ ধুবুৰীত বাংলাদেশী অনুপ্ৰৱেশৰ সমস্যা আছে, অসামানুপাতিক জনসংখ্যা বৃদ্ধি আছে, বহুবিবাহে আমাৰ অসামানুপাতিক জনসংখ্যা বৃদ্ধি কৰিছে, বাল্যবিবাহে অসামানুপাতিক জনসংখ্যা বৃদ্ধি কৰিছে, অনুপ্ৰৱেশে কৰিছে। গতিকে ধুবুৰীৰ ভোটাৰৰ সংখ্যা 2024 মতে হৈ গ'ল 22,47,000। আনপিনে আমাৰ জনজাতি সমাজ জন্ম নিয়ন্ত্ৰণ কৰিছে, গতিকে আমাৰ ডিফু লোকসভা হ'লগৈ 8,92,000, যোৰহাটত হ'লগৈ 17,06,000। এতিয়া চাব, ইয়াত 2024ৰ হিচাপ কৈছোঁ মই, যদিও 2011ৰ হিচাপটো ল'ব, একে কথা বাই এণ্ড লাৰ্জ একে থাকিব। মোৰ প্ৰশ্নটো হ'ল, কথাটো কি যে আজি গৌৰৱ গগৈ যিটো যুক্তি দিছে যে অসমত ইমান জনসংখ্যা আছে, এটা লোকসভা, আন ঠাইত কম আছে, এটা লোকসভা, অৰ্থাৎ গৌৰৱ গগৈৰ সমীকৰণটো মতে চাব গ'লে ডিলিমিটেশ্যনৰ পিছত ধুবুৰীৰ লোকসভা সমষ্টি বৃদ্ধি হ'ব লাগিব, কৰিমগঞ্জৰ লোকসভা বৃদ্ধি হ'ব, নগাঁৱৰ লোকসভা বৃদ্ধি হ'ব, আৰু আনপিনে আমাৰ ডিফুত, কোকৰাঝাৰত, ডিব্ৰুগড়ত বৃদ্ধি নহ'ব। অৰ্থাৎ আমাৰ খিলঞ্জীয়াই জনসংখ্যা নিয়ন্ত্ৰণ কৰিছে, বাল্যবিবাহ নাই, অনিয়ন্ত্ৰিত জন্মৰ হাৰ নাই, বহুবিবাহ নাই, তাৰ কাৰণে তেওঁলোকক পানিছমেণ্ট দিয়া হ'ব নেকি? যদি ধুবুৰী লোকসভা সমষ্টি 2টা হৈ যায়, কৰিমগঞ্জত বৃদ্ধি হয়, নগাঁৱত বৃদ্ধি হয়, খিলঞ্জীয়াৰ অধিকাৰ, ৰাজনৈতিক অধিকাৰ ৰক্ষা পৰিবনে? সেইকাৰণে আৰ্টিকল 6 অফ আছাম একৰ্ড বিকামছ ক্ৰুচিয়েল। গৌৰৱ গগৈ ডাঙৰীয়াই বা বিৰোধীয়ে 6 নং অসম চুক্তিৰ কথাটো কৈ থাকে, কিন্তু পাৰ্লিয়ামেণ্টত তেওঁ কিয় নক'লে এতিয়া যে আসনবোৰ প্ৰথমতে 100% ইণ্ডিজিনাছ মানুহৰ কাৰণে সংৰক্ষণ কৰক, তাৰপিছত ডিলিমিটেশ্যন কৰিব? গৌৰৱ গগৈ ডাঙৰীয়া, আপুনি ৰাহুল গান্ধীৰ মুখপাত্ৰ হ'ব পাৰিছে, ভাল মুখপাত্ৰ হ'ব পাৰিছে, মিয়াৰ মুখপাত্ৰ হ'ব পাৰিছে, কিন্তু অসমীয়াৰ খিলঞ্জীয়াৰ মুখপাত্ৰ হ'ব নোৱাৰিলে। সেইটো দুৰ্ভাগ্যজনক। এই মুহূৰ্তত, এটা ক্ৰিটিকেল মমেণ্টত অসমীয়াৰ মুখপাত্ৰ হৈ এটা কথা ক'ব লাগিছিলে, খিলঞ্জীয়াৰ মুখপাত্ৰ এটা কথা ক'ব লাগিছিলে। আজি লোকসভাত অনুভৱ কৰিছোঁ সেই মুখপাত্ৰ এজনৰ যেন আজি অভাৱ হৈছে। এইটো কথা ক'ব লাগিছিলে যে আমাৰ 100% আমাৰ ৰিজাৰ্ভেশ্যনটো কৰি লওক, তাৰপিছত ডিলিমিটেশ্যন কৰক। সেইটো ক'বলৈ আজি নেতাৰ অভাৱ ঘটিল। যদি সংবিধানৰ এইটো ক্লজ মতে গোটেই দেশৰ কাৰণে যদি এনেকুৱা সিদ্ধান্ত হৈ যায় যে 10 লাখৰ এগেইনষ্টত বা 15 লাখৰ জনসংখ্যাৰ এগেইনষ্টত এটা সমষ্টি হ'ব, তেতিয়াহ'লেতো আমাৰ ধুবুৰী লোকসভা সমষ্টি বৃদ্ধি হ'ব, 2টা বাঢ়িব, তাৰ মানে মিয়াৰ লোকসভা সমষ্টি বাঢ়িব, নগাঁৱত লোকসভা সমষ্টি বাঢ়িব, নগাঁৱৰ যিবিলাক মিয়া অধ্যুষিত, মিয়া কেন্দ্ৰীভূত ঠাইবিলাকত লোকসভাৰ সমষ্টি আহিব,
কিন্তু আমাৰ খিলঞ্জীয়া অধ্যুষিত যোৰহাটে কওক ডিফুৱে কওক তাততো লোকসভা সমষ্টি বৃদ্ধি নহ'ব। খিলঞ্জীয়াক পানিছমেণ্ট দিয়া যাতে নহয় তাৰ মেকানিজম এটা আমাক লাগিব। ডিলিমিনেশ্যন এটা সাংবিধানিক প্ৰক্ৰিয়া, ডিলিমিনেশ্যন হ'বই। কিন্তু কংগ্ৰেছৰ দিনত ডিলিমিনেশ্যন হ'লে কি হ'ব গম পোৱা গৈছে। গৌৰৱ গগৈৰ কথাৰ পৰা তেওঁৰ আক্ষেপ, কিয় আজি ধুবুৰীত ইমান লক্ষ জনসংখ্যা আছে এটা সমষ্টি, তেওঁ লোকসভাত আক্ষেপ কৰিছে। অৰ্থাৎ ডিলিমিনেশ্যন যদি কংগ্ৰেছ চৰকাৰৰ দিনত হয়, তাৰ মানে ধুবুৰীত লোকসভা বাঢ়িব, নগাঁৱৰ মিয়া অধ্যুষিত সমষ্টিত অঞ্চলত লোকসভা সমষ্টি বৃদ্ধি হ'ব, খিলঞ্জীয়া অধ্যুষিত সমষ্টিত হ্ৰাস পাব। অসমখন কোন দিশত যাব? যদি 6 নং দফাৰ কথা তোমালোকে কৈ আছা, যদি সঁচাকৈ অসম চুক্তিক তোমালোকে সন্মান কৰা, আজি এইটো ক্ৰিটিকেল মমেণ্টত গৌৰৱ গগৈ ডাঙৰীয়া ক'ব লাগিছিলে যে প্ৰথমতে খিলঞ্জীয়াৰ কাৰণে সংৰক্ষণ কৰি লোৱা আসন, তাৰ পিছত ডিলিমিনেশ্যন কৰিবা। আজি মই বাৰুকৈ অনুভৱ কৰিছোঁ যে পাৰ্লিয়ামেণ্টত দলৰ মুখপাত্ৰ আছে, বেলেগ বেলেগ দলৰ মুখপাত্ৰ আছে। গৌৰৱ গগৈয়ে মুখপাত্ৰ হয়, কংগ্ৰেছৰ ভাল মুখপাত্ৰ তেওঁ, কিন্তু আজি অসমীয়াৰ খিলঞ্জীয়াৰ মুখপাত্ৰ এজনৰ অভাৱ অনুভৱ কৰিছোঁ। কনষ্টিটিউশ্যন এমেণ্ড কৰিব লাগিব। এই 81 এই যিটো এক্ট আছে, কাৰণ যিহেতু আমাৰ পটভূমি বেলেগ, বিদেশী বাংলাদেশী অনুপ্ৰৱেশকাৰী আগ্ৰাসনত আমি পৰিছোঁ, তেনেকুৱা এটা প্ৰেক্ষাপটত আমাক স্পেচিয়েল সুৰক্ষাৰ ব্যৱস্থা আমাক লাগিব। অন্যথাই যদি এই কণ্টেক্সত যদি ডিলিমিনেশ্যন হৈ যায়, আমি লুজাৰ হ'ম। বিজেপি চৰকাৰ থাকিলে হয়তো অকণমান তেওঁলোকে মিলাব চেষ্টা কৰিব, কিন্তু সেইটো এটা সমাধান নহয়। কাৰণ যি চৰকাৰে নহওক, কাইলৈ কংগ্ৰেছ চৰকাৰ আহিলেও এজ পাৰ কনষ্টিটিউশ্যন ডিলিমিনেশ্যন হ'ব, কিন্তু কেনেকুৱা ডিলিমিনেশ্যন হ'ব আৰু সেইকাৰণে আমাক ব্যৱস্থাটো লাগিব। কোনোবাই ছাবজেক্টিভ বা আইডিঅ'লজিকেল পাৰ্চপেক্টিভে কিবা কৰিব সেইটো নহয়, কনষ্টিটিউশ্যনেল গেৰাণ্টিটো আমাক লাগে। কনষ্টিটিউশ্যনেল ছেফগাৰ্ডটো কি? এনেকুৱা আমাক ছেফগাৰ্ড লাগিব যে আমাৰ মানুহখিনিৰ সমষ্টি ৰাজনৈতিক অধিকাৰ ক্ষুণ্ণ নহ'ব, অধিকাৰ ৰক্ষা পৰিব। সেইটো অত্যন্ত দৰকাৰ। আজি পাৰ্লিয়ামেণ্টত অসমীয়াৰ মুখপাত্ৰ এজনৰ অভাৱ অনুভৱ কৰিছোঁ। দৰ্শকসকল, ডক্টৰ জ্ঞানেন্দ্ৰ বৰ্মন ডাঙৰীয়াৰ বক্তব্য আপোনালোকে শুনিলে। গৌৰৱ গগৈয়ে সৰ্বভাৰতীয় প্ৰেক্ষাপটত বক্তব্য ৰাখিবলৈ যাওঁতে অসমৰ কথা বিশেষভাৱে কিয় উল্লেখ নকৰিলে? তেওঁ কিয় পাহৰি গ'ল যে 1985 চনত কংগ্ৰেছে অগপৰ সৈতে মিলি এখন চুক্তি কৰিছিল, য'ত অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰৰ বাবে ৰাজনৈতিক অধিকাৰ, ৰাজনৈতিক সুৰক্ষাৰ অংগীকাৰ কৰা হৈছিল। দেশৰ আইন কানুন নামানি গাহৰিৰ দৰে সন্তান জন্ম দিয়া সকলৰ বাবে সমষ্টিৰ ভাগ বেছিকৈ থাকিব, আৰু যিসকলে দেশৰ হিতৰ বাবে জন্ম নিয়ন্ত্ৰণ কৰিলে তেওঁলোকক পুৰস্কৃত নকৰি সমষ্টিৰ ভাগ কমকৈ দিয়া হ'ব। এয়া নিশ্চয় হ'ব নোৱাৰে। কিন্তু দুৰ্ভাগ্যজনকভাৱে গৌৰৱ গগৈহঁতে তাকেই বিচাৰে। তেওঁলোকে লোকপিয়লৰ আধাৰত, শেহতীয়া লোকপিয়লৰ আধাৰত সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাটো বিচাৰে। জনবিস্ফোৰণ ঘটা ধুবুৰী, শ্ৰীভূমি আৰু নগাঁও লোকসভা সমষ্টিত যদিহে সমষ্টিৰ সংখ্যা বৃদ্ধি কৰা হয়, তেন্তে কোন লাভৱান হ'ব সেইটো আমি সকলোৱে জানো, আৰু জানি শুনিয়েই তেওঁলোকে এনে হোৱাটো বিচাৰিছে। এই ক্ষেত্ৰত গৌৰৱ গগৈ কি কৈছিল ইয়াৰ আগৰ ভিডিঅ'টোতে মই দেখুৱাইছিল। চাব খুজিলে ডেছক্ৰিপশ্যনৰ লিংকত ক্লিক কৰিব পাৰে। শেষত ডক্টৰ জ্ঞানেন্দ্ৰ বৰ্মনৰ ভাষাতে কওঁ, গৌৰৱ গগৈ কংগ্ৰেছৰ মুখপাত্ৰ ঠিকেই, কিন্তু অসম আৰু অসমীয়াৰ মুখপাত্ৰ হ'ব নোৱাৰিলে। তেওঁতো দলৰ ৰাষ্ট্ৰীয় সভাপতিৰ পুত্ৰ প্ৰিয়াংক খাৰ্গেৰ সুৰত সুৰ মিলাই অসমৰ নিচিনা পিছপৰা ৰাজ্যত ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী কিয় হ'ব লাগে বুলি প্ৰশ্ন তুলিছিল। যি নহওক, আমি বিচাৰো সৰ্বভাৰতীয় প্ৰেক্ষাপটত যি হৈ থাকিব, কিন্তু অসমৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ কাৰণে, সুৰক্ষিত কৰাৰ স্বাৰ্থত অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ কাৰ্যটো অলপ বেলেগ হ'ব লাগিব। অসমৰ জনগোষ্ঠীসমূহৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ স্বাৰ্থ সুৰক্ষিত ৰখাৰ স্বাৰ্থতহে এই ডিলিমিটেশ্যন হ'ব লাগিব। এয়াই আমাৰ দাবী হোৱা উচিত। বাকী আপোনালোকে আপোনালোকৰ মন্তব্য নিশ্চয় কমেণ্ট বক্সত লিখিব। আজিলৈ এৰিছোঁ। ভালে থাকক, কুশলে থাকক। ধন্যবাদ।